আজি বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিন। বড়োসকলৰ লোকবাদ্য খাম, চিফুং, জোঠা, চেৰিজাৰ ধ্বনিৰে মুখৰিত হৈ পৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহ। কটন বিশ্ববিদ্যালয়ত আয়োজন ৰাজ্যিক ভিত্তিত প্ৰথমবাৰৰ বাবে স্মাৰক বক্তৃতানুষ্ঠানৰ। বিটিআৰ আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত বডুফাৰ জন্মদিন উদযাপন। প্ৰতিবছৰে উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো পালন কৰা হ'ব ছাত্ৰ দিৱস হিচাপে। আজি বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬৯ সংখ্যক জন্ম দিৱস। এই উপলক্ষে সোমবাৰে কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখ্য যে বিটিআৰ চৰকাৰ আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত প্ৰথমবাৰৰ বাবে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্ম স্মাৰক বক্তৃতানুষ্ঠানৰ লগতে স্মৃতিচাৰণ সভা আয়োজন কৰা হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু। ইয়াৰোপৰি স্মাৰক বক্তৃতা প্ৰদান কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। আনহাতে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ চন্দ্ৰ ডেকা। সোমবাৰে পুৱা 11:30 পৰা আৰম্ভ হোৱা অনুষ্ঠানটি অসম সংগীতেৰে শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে অনুষ্ঠানত উপস্থিত থকা অতিথিসকলে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে মাল্য অৰ্পণ কৰে। পৰৱৰ্তী কাৰ্যসূচীত প্ৰমোদ বড়োৱে উপেন্দ্ৰনাথ ব্ৰহ্ম স্মাৰক বক্তৃতা প্ৰদান কৰে। তেওঁ উপেন্দ্ৰনাথ ব্ৰহ্মৰ সন্দৰ্ভত বহু কথাই সভাত উল্লেখ কৰাৰ উপৰিও বড়োসকলৰ বাবে উপেন্দ্ৰনাথ ব্ৰহ্মই আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্ম য'তেই নাথাকক কিয় তাৰ পৰাই তেওঁ আমাক আশীৰ্বাদ দি থাকিব। সমাজ আগুৱাই নিয়াত নেতৃত্ব প্ৰদান কৰা বডুফাক সকলোৱে মনত ৰাখিব। ভাষণ প্ৰসংগত তেওঁ প্ৰথমবাৰৰ বাবে কটন বিশ্ববিদ্যালয়ত বহল ভিত্তিত আয়োজিত উপেন্দ্ৰনাথ ব্ৰহ্ম স্মাৰক বক্তৃতানুষ্ঠান আৰু স্মৃতিচাৰণ সভা আয়োজনত ৰাজ্য চৰকাৰে আগবঢ়োৱা সহযোগিতা আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাৰ শলাগ লয়। তাৰোপৰি বডুফাৰ নামত ৰাজ্যিক পৰ্যায়ৰ এটা অনুষ্ঠান আয়োজন কৰাৰ সুযোগ দিয়াৰ বাবে প্ৰমোদ বড়োৱে শিক্ষা বিভাগক ধন্যবাদ জ্ঞাপন কৰে। আজি ৬৯তম বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম দিৱস কটন ইউনিভাৰ্চিটি একেলগে ইয়াত পালন কৰা হৈছে। মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ এই পদক্ষেপটো লোৱাৰ কাৰণে, আৰু লগতে কটন ইউনিভাৰ্চিটিকো ধন্যবাদ জনাইছোঁ যে বডুফাৰ নামত ষ্টেট লেভেলৰ এটা প্ৰগ্ৰাম আয়োজন কৰিবলৈ তেখেতসকলে সুযোগ দিয়াৰ কাৰণে। আৰু আজিৰ দিনত প্ৰথমে মই বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্বৰ্গীয় আত্মাৰ প্ৰতি মই শ্ৰদ্ধা জনাইছোঁ, আৰু তেখেতৰ প্ৰতি মোৰ প্ৰাৰ্থনা মই ৰাখিছোঁ যে যোৱা সময়ত যেনেকৈ সমাজখন আগুৱাই নিয়াৰ কাৰণে নেতৃত্ব দিছিলে, স্বৰ্গত থাকি যাতে সদায় তেখেতে এই ব্লেছিংছটো আমাৰ ওপৰত ৰাখে, ইয়াৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ। আজিৰ সময়ত মই অসম চৰকাৰক পুনৰ ধন্যবাদ দিওঁ। বহুত দিন আমি ৰিকুৱেষ্ট কৰি অহাৰ পিছত আজিৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ নেতৃত্বত তেখেতসকলে নিখিল বড়ো ছাত্ৰ সন্থাৰ দাবীটো তেখেতসকলে মানি লৈ পেলাই বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো জন্মদিন এইটো অসমত ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ কাৰণে ঘোষণা কৰিছে আৰু ইতিমধ্যে পালন কৰাটো আৰম্ভ কৰিছে। একেদৰে সভাত উপস্থিত থকা মুখ্য অতিথি তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ভাষণ প্ৰসংগত কয় যে উপেন্দ্ৰনাথ ব্ৰহ্ম খুব কম বয়সত আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তেখেতৰ যুগান্তকাৰী দৰ্শনৰ ভিত্তিতে বড়ো আন্দোলনৰ সফল পৰিসমাপ্তি ঘটিছিল। বডুফাই ঐক্যবদ্ধ অসমীয়া জাতিক একত্ৰিত কৰি ৰখাত অন্যতম ভূমিকা পালন কৰা বুলি উল্লেখ কৰি তেখেতৰ স্মৃতি যোগমীয়া কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে প্ৰত্যেক বছৰে তেওঁৰ জন্মদিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা অৱগত কৰে ডাঃ পেগুৱে। উপেন্দ্ৰনাথ ব্ৰহ্ম খুব কম বয়সত আমাৰ মাজৰ পৰা আঁতৰি গ'ল, আৰু তেওঁ আৰম্ভ কৰা আন্দোলন এটা সুন্দৰ পৰিসমাপ্তি তেখেতৰ দৰ্শনৰ ভিত্তিতে লিভ এণ্ড লেট লিভ তেখেতৰ যি দৰ্শন আছে সেই দৰ্শনৰ ভিত্তিত
বড়ো আন্দোলন এটা পৰিসমাপ্তিৰ উপস্থিত ইয়াৰ পাছত আমি তেখেতৰ স্মৃতিক চিৰযুগমীয়া কৰি ৰখাৰ কাৰণে তেখেতৰ জন্ম দিৱস 31 মাৰ্চ আমি ছাত্ৰ দিৱস হিচাপে আমি ঘোষণা কৰিছোঁ অসম চৰকাৰে আৰু সচৰাচৰ 31 মাৰ্চৰ দিনটোত আমাৰ ছাত্ৰ ছাত্ৰীলৈ যিমানবিলাক ইনচেণ্টিভ থাকে সেইখিনি মুকলি কৰি দিয়া কিন্তু এই বছৰ ব্যতিক্ৰম আমি অন্য ধৰণে ছাত্ৰ দিৱসটো উদযাপন কৰিছোঁ কটন বিশ্ববিদ্যালয় বড়োলেণ্ড চৰকাৰ প্ৰশাসন আৰু অসম চৰকাৰৰ শিক্ষা বিভাগে ইয়াত তেখেতৰ মেমৰিয়েল এটা লেকচাৰ আয়োজন কৰিছিল আৰু এই লেকচাৰটো মাননীয় BPCC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰদান কৰে আৰু ইয়াৰ জৰিয়তে তেখেতৰ আমি স্মৰণ কৰিবলৈ পাই গৌৰৱান্বিত আমি ভাবোঁ যে তেখেতে যি লিখিছি এৰি থৈ গৈছে আমি উত্তৰ পুৰুষে এখন এটা বৃহত্তৰ ঐক্যবদ্ধ অসমীয়া জাতি গঢ় দিয়াৰ ক্ষেত্ৰত তেখেতৰ ফিলচফিৰে লিভ এণ্ড লেট লিভ ফিলচফিৰে আমি অসমৰ সকলো জাতি জনগোষ্ঠীক ঐক্যবদ্ধ কৰি আগুৱাই যাম ইফালে উক্ত সভাত ডক্টৰ ৰমেশ চন্দ্ৰ ডেকা আৰু জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱেও ভাষণ প্ৰদান কৰে প্ৰশান্ত ৰাজগুৰুৱে কয় বডোফাৰ মৃত্যু হোৱা 3টা দশক পাৰ হৈ গ'ল কিন্তু আমি তেখেতক এনেদৰে ৰাজহুৱাভাৱে স্মৰণ কৰাৰ সুযোগ পোৱা নাছিলো এই সুযোগ প্ৰদান কৰাৰ বাবে তেওঁ অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰক ধন্যবাদ জনায় তাৰোপৰি বডোফাৰ জন্মদিনটো অসম চৰকাৰে ছাত্ৰ দিৱস হিচাপে ঘোষণা কৰা কাৰ্যক বিৰল পদক্ষেপ বুলি অভিহিত কৰে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যুৰ 3টা দশক পাৰ হৈ গ'ল কিন্তু আমি তেখেতক এনেদৰে ৰাজহুৱাভাৱে স্মৰণ কৰাৰ কোনো সুযোগ পোৱা নাছিল আৰু অসম চৰকাৰে এটা বিৰল পদক্ষেপ ল'লে য'ত আজিৰ দিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰা হ'ব সমগ্ৰ ৰাজ্যজুৰি এই আৰম্ভণি এটা নতুন ইতিহাসৰ আৰম্ভণি ইতিহাসে আজিৰ দিনটোৰ পৰাই এটা নতুন গতি লৈছে 1987 চনত ডিভাইড আসাম 50-50 যে আন্দোলন আৰম্ভ হৈছিল সেই 87 চনৰ সেই দিনটোৰ পৰা উল্লেখ্য যে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সমুদ্ৰ গুপ্ত কাশ্যপ আদিৰ দৰে বৰেণ্য ব্যক্তিসকলৰ উপস্থিতি আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয় বড়ো শিল্পীসকলে নৃত্য গীত পৰিৱেশন কৰি অনুষ্ঠানটিক এক অনন্য মাত্ৰা প্ৰদান কৰে কেৱল ইমানেই নহয় বড়োসকলৰ লোকবাদ্য খাম চিফুং জোঠা চেৰজাৰ ধ্বনিৰে মুখৰিত হৈ পৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰেক্ষাগৃহ অনুষ্ঠানৰ শেষত ৰাষ্ট্ৰীয় সংগীতেৰে সভাৰ সামৰণি মৰা হয় অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক